নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানীত নতুনকৈ 500টা এছিষ্টেণ্ট গ্ৰেড 3 কেডাৰৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া ভালদৰে বুজিব পাৰিব এই পদখিনিৰ কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডে এছিষ্টেণ্ট কেডাৰৰ 500টা গ্ৰেড 3 পোষ্ট মুকলি কৰিছে। ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 18 জুলাই 2024 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 আগষ্ট 2024 আৰু ইয়াৰ এক্সাম ডেট হ'ব 30 অক্টোবৰ 2024। ইয়াত আপোনাৰ মিনিমাম এজ লিমিট দিছে 21 বছৰ আৰু মেক্সিমাম 30 বছৰ। লগতে এজ ৰিলেক্সন প্ৰদান কৰিছে SC ST বাবে 5 বছৰ, OBC বাবে 3 বছৰ, PWBD বাবে 10 বছৰ, PWBD আৰু SC ST বাবে 15 বছৰ, PWBD OBC বাবে 13 বছৰ। ইয়াৰ আপোনাৰ চেলাৰী ষ্টাৰ্টিং হ'ব 36,290 ৰুপিজ আৰু মেক্সিমাম আপোনাৰ 1,965 টকা হ'ব। আৰু যিসকলে মেট্ৰ' চিটিত জব পাব তেখেতলোকৰ ইনিচিয়েল চেলাৰী ষ্টাৰ্টিঙত 53,000 হ'ব। ইয়াত আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব, প্ৰথম ফেজ 1ত প্ৰিলিমিনাৰী এক্সাম হ'ব, ফেজ 2ত মেইন এক্সাম, তাৰপিছত থাৰ্ডত ৰিজনেল লেংগুৱেজৰ এক্সাম, আপোনাৰ লোকেল লেংগুৱেজৰ ওপৰত এক্সাম এটা হ'ব। ইয়াত ফাৰ্ষ্ট ফেজত আপোনাৰ টোটেল 100 মাৰ্ক থাকিব, 100টা কুৱেশ্যন থাকিব। ইংলিছৰ পৰা 30টা, ৰিজনিঙৰ 35টা, কোৱান্টিটিৰ ওপৰত 35টা, 60 মিনিট মানে 1 ঘণ্টা সময় পাব। ইয়াৰ ফেজ 2ত আপোনাৰ 200 মাৰ্ক থাকিব, 120 মিনিট, ৰিজনিঙৰ 40টা, ইংলিছৰ 40টা, নিউমেৰিকেলৰ 40টা, জেনেৰেল এৱাৰনেছৰ 40টা, কম্পিউটাৰৰ 40টা, টোটেল 200টা কুৱেশ্যন, 200 নম্বৰ থাকিব। ইয়াত নিগেটিভ মাৰ্কিং থাকিব 0.25কে। আপুনি নিজৰ লোকেল লেংগুৱেজটো পঢ়িব, লিখিব আৰু ক'ব পৰা হ'ব লাগিব। এপ্লিকেশ্যন ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 18 জুলাই 2024 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 আগষ্ট 2024। এপ্লিকেশ্যন ফিজ আপোনাৰ SC ST PWBD ছাৰ্ভিচমেনৰ বাবে কোনো ফিজ নাই, বাকী সকলৰ বাবে 850 টকা। মই ইয়াৰ চিলেকশ্যনৰ এপ্লাই কৰা গোটেই ডিটেইলছখিনি আপোনাক দেখাই আছোঁ। এখন হৈছে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানীয়ে মুকলি কৰা এই অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি কথা ক'লোঁ গোটেইখিনি ইয়াত ক্লিয়াৰলি মেনশ্যন হৈ আছে। এইটো হৈছে ইয়াৰ এপ্লাই কৰা অফিচিয়েল লিংকটো। যিসকলে নতুনকৈ আহিছে তেখেতলোকে ইয়াত ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ইয়াত নিজৰ নাম, মিডল নেম, লাষ্ট নেম দিব, মোবাইল নাম্বাৰ, ইমেইল ID এইখিনি দিয়াৰ পিছত এটা ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব আহিব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো ইমেইলত আহিব সেইটো আৰু পাছৱৰ্ড আৰু ছিকিউৰিটি কোড দি পেলাই ইয়াত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰোঁতে আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফাৰ ছিগনেচাৰৰ এটা PDF চাইজ ফটো ফৰ্মেট এটা বনাই ল'ব লাগিব। তাৰপিছত নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটবোৰ PDF বনাই আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুকৰ ডিটেইলছখিনি শুদ্ধকৈ ফিল আপ কৰিব। আৰু যদি কিবা জানিবলগীয়া থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যথেষ্ট ভাল পদ হয়, এটা এট্ৰেক্টিভ চেলাৰীৰ সৈতে। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে নতুন নতুন জবৰ নটিফিকেশ্যনবোৰ মোৰ চেনেলত পাই থাকিব। ধন্যবাদ।